অব্যাহত আছে উচ্ছেদ অভিযান উৰিয়ামঘাটৰ উচ্ছেদ অভিযান অব্যাহত আছে আৰু সেই উচ্ছেদ অভিযান আজিৰ দিনটোত প্ৰশাসনে কেনেদৰে চলালে সেয়াও দেখুৱাব বিচাৰিছোঁ। হয়, আপোনালোকে দেখিছে যে জেংমা সংৰক্ষিত বনাঞ্চলৰ যি অটব্য অৰণ্যৰ এই অৰণ্যত আচলতে সংৰক্ষিত বনাঞ্চলত তেওঁলোকে বসবাস কৰি আহি ইয়াত বেদখল কৰি আচলতে ইয়াত অপৰাধৰ এটা কুখ্যাত ঘাটিলৈ ৰূপান্তৰণ কৰিছে। ইয়াত কেইবাগৰাকী দুৰ্ধৰ্ষ অপৰাধীক আচলতে এতিয়ালৈ জেললৈ প্ৰেৰণ কৰা হৈছে। এই অঞ্চলত ড্ৰাগছৰ মাফিয়াই হওক, ইয়াত বালি শিল আৰু চুপাৰী যিটো চিণ্ডিকেট, এই চুপাৰী যিটো গোটেই তেওঁলোকৰ ৰমৰমীয়া ব্যৱসায় এই অঞ্চলৰ পৰা আচলতে চলি আছিলে। একোজন ব্যক্তি 400-500 বিঘা তামোলৰ বাৰী, ইয়াত সংৰক্ষিত বনাঞ্চলৰ নামত আচলতে একো নাই, অকল তামোলৰ বাৰী আৰু ৰমৰমীয়া ব্যৱসায় চলি আছে। আৰু ইয়াত দুৰ্ধৰ্ষ অপৰাধীসকলে এটা তেওঁলোকৰ এটা বিচৰণৰ মুক্ত ভূমি আছিলে। ইয়াত আচলতে বেদখল কৰাৰ যিটো প্ৰক্ৰিয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু স্থানীয় প্ৰশাসনক আৰু মাননীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে দীৰ্ঘদিনীয়া দাবী আছিলে এই অঞ্চলৰ দল সংগঠনৰ, এই অঞ্চলক উচ্ছেদ কৰি এই অঞ্চলৰ যিটো এসময়ত যিটো বনৰীয়া জীৱ জন্তুসকলে মুক্ত বিচৰণ কৰিছিলে, মুক্ত বিচৰণৰ লগতে যিটো সংৰক্ষিত বনাঞ্চল, এই সংৰক্ষিত বনাঞ্চল পুনৰ প্ৰাণ পাই উঠে তাৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, ইয়াত আমাৰ যিটো ৰেংমা সংৰক্ষিত বনাঞ্চল আছিল, এই বনাঞ্চলবিলাক ধ্বংস কৰাৰ উপৰিও শিলৰ চিণ্ডিকেট, এটা বৃহৎ শিলৰ এটা বজাৰ আছে। এই শিলৰ বৃহৎ বজাৰখন আচলতে এই অবৈধ মিয়া বাংলাদেশীৰ হাতত আছিলে। আৰু যিবিলাক এটা আচলতে এইটো চুপাৰী যিটো আৰু এটা চুপাৰীৰ যোনটো বৃহৎ বজাৰো আচলতে এই বেদখলকাৰীৰ হাতত, গোটেই বজাৰটো বেদখলকাৰী আচলতে নিয়ন্ত্ৰণ কৰিছিলে। আৰু লগতে ইয়াত বিভিন্ন সময়ত অবৈধ মৰণাস্ত্ৰও আমি ইয়াত দেখিছোঁ। আৰু লগে লগে আৰু যোৱাকালি আমি দেখিবলৈ পালোঁ যে চোৰাং চিকাৰৰ লগত জড়িত এই 3জন ব্যক্তি আচলতে ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে প্ৰশাসনে। কিন্তু ইমান ডাঙৰ এতিয়া অপৰাধমূলক কাম কৰিছে আৰু তাৰ উপৰিও গোটেইখন বনাঞ্চল ধ্বংস কৰিছে। আৰু গোটেই বৃহৎ বজাৰটো চুপাৰীয়ে হওক বা শিলেই হওক বা আৰু অন্যান্য বিষয়বিলাক ড্ৰাগছেই হওক, এই কুটাঘাতমূলক কৰ্মবিলাকৰ জৰিয়তে গোটেই এটা অঞ্চলটো এটা বৃহৎ এটা কুটাঘাতমূলক অঞ্চল হিচাপে পৰিগণিত হৈছিলে। গতিকে আমি টাই ছাত্ৰ সন্থাৰ পৰা এটাই অনুৰোধ জনাইছোঁ, এইসকলক অতি শীঘ্ৰে উচ্ছেদ কৰি ইতিমধ্যে ইচ্ছুত হৈ আছে। আৰু যিসকল ইয়াত এতিয়াও আমি 10-20% আছে বুলি অনুভৱ কৰিছোঁ, বা আনুমানিক 10-20% ইয়াত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু এইসকল এতিয়াও ইয়াৰ পৰা যোৱা নাই। এইখিনি যাতে ইয়াৰ পৰা তৎকালীনভাৱে ইয়াৰ পৰা বিতাড়িত কৰে। আৰু যিসকলে আচলতে ইয়াত এই কুটাঘাতমূলক কৰ্ম কৰি আছিলে, এইসকলক বিহিত শাস্তিৰ ব্যৱস্থা কৰি, আৰু অবৈধ বেদখলকাৰীসকল যোন ঠাইৰ পৰা আহিছিলে তালৈ বিতাড়িত কৰি এই অঞ্চলটো আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে এটা সুৰক্ষিত অঞ্চল হিচাপে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে সুৰক্ষিত অঞ্চল হিচাপে পৰিগণিত কৰে। আৰু লগতে এই অঞ্চলত যাতে অসম বেটেলিয়নৰ পৰা আদি কৰি আছাম ৰাইফলৰ এটা কোম্পানী আনি, আৰু লগতে ফৰেষ্ট বেটেলিয়ন আনি আচলতে এই অসমৰ যিটো ভৌগোলিক পৰিসীমা আচলতে আমি সুৰক্ষিত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। যিসকলে এতিয়া ইয়াৰ পৰা উচ্ছেদিত লোক, এই উচ্ছেদ কৰাৰ পাছত গুচি গৈছে, তেওঁলোক আকৌ পুনৰ ইয়ালৈ অহাৰ সম্ভাৱনা আছে নেকি, যদি নিৰাপত্তা কটকটীয়া নহয় এই ৰেংমা সংৰক্ষিত বনাঞ্চলত? হয়, নিশ্চিতভাৱে। আমি আজি যোৱা কেইদিনমানৰ আগত আমি দেখিছিলোঁ, এটা আচলতে সাংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে যে আমি পুনৰ ঘূৰি আহিম। কিন্তু ইয়াত যদি কটকটীয়া বেষ্টনী গঢ়ি নুতুলে, ইয়াত কটকটীয়া নিৰাপত্তা যদি গঢ়ি নুতুলে, ইয়াত যদি অসম বেটেলিয়নৰ পৰা আদি কৰি আচলতে ফৰেষ্ট বেটেলিয়নৰ পৰা আদি কৰি ইয়াত যদি এইবিলাক আচলতে কোম্পানী ইয়াত অসম চৰকাৰে প্ৰতিষ্ঠা নকৰে, কিন্তু তেতিয়াহ'লে আমি ভৱিষ্যতে ইয়াত আমি পুনৰ আগ্ৰাসন বা পুনৰ বেদখল হোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে উৰিয়ামঘাটৰ যিটো দলঙৰ কাষতে এটা আমাৰ যিহেতু ইয়াত অবৈধ অচিনাক্ত মানুহ আহি থাকে, তাত আমি নথি পত্ৰ পৰীক্ষাৰ এটা পোষ্ট এটা তাত দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দেখিবলৈ পোৱা যায় বহু সময়ত নগাই আগ্ৰাসন কৰিছিলে অসমৰ ভূমি, আৰু এতিয়া এই উচ্ছেদ কৰাৰ পাছত এই ভূমিসমূহ নগাই আগ্ৰাসন কৰাৰ সম্ভাৱনা আছে নেকি? নিশ্চিতভাৱে। আমি আচলতে আমাৰ অসমৰ যিটো ভৌগোলিক যিটো সীমা আছে, এই সীমাটো যাতে অসমৰ মানচিত্ৰৰ ভিতৰতে থাকে আৰু কোনো ধৰণৰ যাতে ইয়াত নগাৰ আগ্ৰাসন নচলে, তাৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ে আচলতে যিবিলাক যোনটো আমাৰ সীমাৰ যোনটো অঞ্চল, এই সীমা অঞ্চলটো আমাৰ সুৰক্ষিত কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ।